technicalities of Lahi. We are not concerned about the technicalities because we have given sufficient enough, more than enough time. Yes. More than enough time. আমাক আপোনালোকে বিচাৰি আছে যে আৰু বেছি আমি হাৰ্ছ হওঁ, আমি আৰু চাফাৰ কৰোঁ, তেতিয়া আপোনালোকে গৈ পিনি চাব যে টেকনিকেলিটিজ কথা নাই। ইট ইজ অকল মানুহৰ ইচ্ছাৰ ওপৰত আছে। আপোনালোকে ডিআৰএমে যদি ইচ্ছা কৰে পাৰে, কিন্তু ইচ্ছা কৰা নাই। কেনেকৈ ইচ্ছা কৰাম আমি? কেনেকৈ ইচ্ছা কৰাম? एनटीएस में अपडेट करना पड़ेगा स्टॉपेज का। अब जहाँ से अब इस स्टेशन के लिए टिकट के लिए अब जहाँ जहाँ से ट्रेन आएगी पैसेंजर ट्रेन वहाँ से इनेबल करना पड़ेगा। जैसे तिनसुकिया में फिट करना पड़ेगा इस स्टेशन के लिए जहाँ जहाँ से आएगी, तो इसमें प्रोसेस में समय लगेगा। तो इसके रिगार्डिंग वो लोग मीटिंग कर रहे हैं। अभी मैं आप लोगों की स्थिति को मैं बताया हूँ कि ऐसे ऐसे ये लोग टाइमलाइन मांग रहे हैं कि 10 दिन 20 दिन 1 महीना कब होगा। तो वो कह रहे कि हम इस पर काम करना शुरू कर दिए हैं और जल्द से जल्द हो जाएगा, क्योंकि बहुत सारी टेक्निकली चीज़ें हैं, सेफ्टी मैटर है। अगर 2 मिनट स्टॉपेज यहाँ बढ़ाना है तो आगे का फिर टाइम टेबल चेंज करना पड़ेगा, पीछे का करना पड़ेगा। तो ये सब ऐसे तुरंत नहीं हो पाएगा, उसमें कुछ ऑथोरिटीज़ का अप्रूवल भी लगेगा, सेफ्टी का इशू है। तो इसमें हम लोग काम कर रहे हैं, लेकिन टाइमलाइन मतलब बहुत जल्द से जल्द कर देंगे, ऐसे अभी हम लोगों को मैसेज मिला है। হেৰিটো ধৰক বহুত ডিকেডছ চলি আছে আৰু মেমৰেণ্ডামবোৰ আমি দি আছিলোঁ তিনিচুকীয়া ৰেলৱে অথৰিটিৰ লগত, কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা নল'লে। আৰু আমাৰ দুটা দাবী আছিলে, লংপটীয়া ৰেলৱে ষ্টেচনটো ৰিইনষ্টল কৰিব লাগে আৰু দ্বিতীয়তে ইয়াত এটা লেভেল ক্ৰছিং দিব লাগে। আফটাৰ ছাম ডিষ্টেঞ্চ মানে অলপ দূৰলৈ ধৰক ৰেলৱে লেভেল ক্ৰছিং এটাৰ ব্যৱস্থা কৰিব লাগে। আৰু ৰেলৱে অথৰিটি আহিছিলে, আহি জোখমাখ কৰি চালে মেলিলে, তেওঁলোকে ক'লে যে ইয়াত RUB এটা হ'ব, কি ব্ৰিজ আণ্ডাৰ ৰেলৱে কিবা এটা আছিলে তেনেকুৱা। তেতিয়া আমি আশ্বস্ত হৈছিলোঁ আৰু তেওঁলোকে যেতিয়াই যাওঁ আমাক হৈ যাব আপোনালোকৰ ৰেলৱে ষ্টেচন হৈ যাব, নৰ্মছ আছে, আমাৰ নৰ্মছ ফুলফিল নোহোৱাৰ কাৰণে এনেকুৱা হৈছে। কিন্তু আজি দেখা গ'ল যে কোনো ধৰণৰ এচুৰেঞ্চে আমাক কাম নিদিয়া হ'ল, ৰাইজ অতিষ্ঠ হ'ল। আৰু এই ৰেলৱে ষ্টেচনটোৰ লগত আজি আপুনি দেখিছে কিমান মানুহ জড়িত হৈ আছে, হাজাৰ হাজাৰ মানুহ আজি ওলাই আহিছে। ৰেলৱে ষ্টেচনটো আমাক এট এনি কষ্ট লাগে, আৰু যদি নিদিয়ে আমি এইফালে আমি এই ৰেলৱে ষ্টেচনেদি আমি ৰেল পাৰ হ'বলৈ নিদিওঁ, এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লৈ আজি হৈছিলে। আৰু আমি ৰেল ৰখোৱাৰ ব্যৱস্থাটো কৰি আছিলোঁ। তেনেকুৱা সময়তে হায়াৰ অথৰিটি ফ্ৰম তিনিচুকীয়া তেওঁলোক আহিছিলে। অহাত আমি আশ্বস্ত হৈছিলোঁ যে তেওঁলোকে কিবা এটা সিদ্ধান্ত দিবলৈ আহিছে, আমাক ভাল ৰিজাল্ট এটা দিব। কিন্তু আমি যিটো গম পালোঁ যে তেওঁলোকে আমাক আভুৱা ভাৰি পেলাই যিকোনো কথা যে হৈ যাব আৰু ৰ'ব মই আৰু হায়াৰ অথৰিটিলৈ কথা পাতিছোঁ। আৰু কেনেকুৱা ধৰণৰ কোন ডেলিগেট আহিছিলে আমি তেওঁলোকৰ পৰ্টফলিঅ' গম পোৱা নাছিলোঁ। তাৰপিছত তেওঁলোকে তেনেকৈ দুটামান আমি ডিমাণ্ড কওঁ, তেওঁলোকে ৰ'ব মই আলোচনা কৰি আছোঁ বুলি টেলিফোন লৈ পেলাই তেওঁ আঁতৰি যায়। মানে মূৰকৰ একো নহ'লগৈ। আৰু ফাইনেলি আমি ৰেল অৱৰোধৰ সিদ্ধান্তটো আমি মানে ৰক্ষা হয়। ইতিমধ্যে আমাৰ ওচৰলৈ ৰেলৰ কৰ্তৃপক্ষ বিষয়া এগৰাকী আমাৰ ওচৰত উপস্থিত হৈছিলেহি। তেখেতৰ লগত আমি কিছুমান আলোচনা বিলোচনা কৰিলোঁ, কিন্তু আলোচনাৰ আমি বিফল বুলি ভাবিছোঁ। গতিকেলৈ তেখেতে উচিত এটা আমাক সিদ্ধান্ত দিব পৰা নাই। সেয়েহে আমি ৰাইজক কৈছোঁ যে আমাৰ যেতিয়ালৈকে এটা উচিত সিদ্ধান্ত গ্ৰহণ আজি নহয়, তেতিয়ালৈকে কিন্তু আমি মানি নল'ম। সদায় আমাক এনেকৈ ধৰণে লংপটীয়াবাসী ৰাইজক আমাক ভেঙুচালি কৰি আহিছে। দীৰ্ঘদিনীয়া যিটো দাবী আমাৰ অফিচিয়েলি ছিষ্টেমত আমি যিটো ব্যৱস্থা স্মাৰকপত্ৰ আদি যোগেদি আমি তেখেতলোকক জনাই আছিলোঁ, এইখিনিৰ ভিতৰতো তেখেতলোকে আজি বছৰ পাৰ হৈ গৈছে। বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকে আলোচনাই কৰি আছোঁ বুলি কৈ আছে। কিন্তু আমাৰ ৰাইজৰ ব্যৱস্থা কিন্তু তেওঁলোকে কেনেকুৱাকৈ মানে যাতায়াতৰ ব্যৱস্থাত অসুবিধা হৈ পৰিছে এইখিনি মানে তেওঁলোকে ভাবি যোৱা নাই। গতিকে সেইটো কাৰণে আজি আমি সচেতন ৰাইজে সকলো ৰাইজে ওলাই আহিছোঁ একত্ৰ হৈ পেলাই আমাৰ পূৰ্বৰ পৰাই থকা যিটো ৰেলৱে ষ্টেচনৰ ষ্টপিত আমাৰ যিটো ট্ৰেইন পেচেঞ্জাৰ ট্ৰেইনকেইখন যিখন আমাৰ ৰখোৱাৰ ব্যৱস্থা আছিলে, সেইকেইখন ৰখোৱাৰ ব্যৱস্থা কৰিব লাগিব। নকৰিলে কিন্তু আমাৰ ৰাইজে আজিকালি ক্ষান্ত নহ'ব। আজি এই ৰেল অৱৰোধ কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰি থাকিবই আৰু কোনো